আমি সকলোৱে জানো যে খেল মহাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ এটা অভিনৱ উদ্ভাৱন। আমি গাঁৱৰ পৰা খেলুৱৈসকলক উলিয়াই লৈ আহি প্ৰথমতে সমষ্টি পৰ্যায়ত, প্ৰথমতে পঞ্চায়ত পৰ্যায়ত, তাৰপাছত সমষ্টিৰ পৰ্যায়ত, তাৰপাছত জিলা পৰ্যায়ত আৰু তাৰপাছত ৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ দি খেলুৱৈৰ প্ৰতিভাসমূহক চিনাক্ত কৰা আৰু খেলুৱৈ যিসকল খেলুৱৈ ভাল খেলিব তেওঁলোকৰ জীৱন খেলুৱৈ হিচাপে ভৱিষ্যতে ভালদৰে গঢ় দিয়া। আজি পৃথিৱীত খেল অত্যন্ত গুৰুত্বপূৰ্ণ। খেল প্ৰত্যেক ফালৰ পৰা, মই যদি কওঁ এণ্টাৰটেইনমেণ্টৰ ফালৰ পৰাই কওঁ বা ফিজিকেল, যদি আমি শাৰীৰিক গঠন বুলি কওঁ বা যদি আমি কওঁ নিয়মানুৱৰ্তিতা, সকলোতে খেল ইম্পৰ্টেণ্ট। খেলত কি হয়, খেলিলে কি হয়, এজন ব্যক্তিৰ ফিজিকেল ষ্ট্ৰাকচাৰ ষ্ট্ৰং হয় আৰু ফিজিকেল ষ্ট্ৰাকচাৰ ষ্ট্ৰং হ'লে কি হয়, বেমাৰ নহয়। খেলিলে কি হয়, নিয়মানুৱৰ্তি হয়, কনচিয়াছ হয় যে 3টা বজাত গৈ মই গ্ৰাউণ্ডত পাব লাগিব, প্ৰেক্টিচ মোৰ 3:15 পৰা ষ্টাৰ্ট হ'ব। চ' কি হয়, ল'ৰাজন বা ছোৱালীজনী কনচিয়াছ হয় আৰু জীৱনটো বিশৃংখল নহয়। সকলোৱে কয় যিসকল ল'ৰা ছোৱালী ভালদৰে খেলে তেওঁলোকে বেয়া চিন্তাৰ পৰা দূৰত থাকে। যিসকলে ভালদৰে খেলিব তেওঁলোকে বেয়া বস্তু নাখায়, মাদক দ্ৰব্য নাখায়। গতিকে খেলৰ ইম্পৰ্টেঞ্চ আমাৰ জীৱনত অত্যন্ত বেছি। আৰু ফুটবল আজি পৃথিৱীৰ সকলোতকৈ জনপ্ৰিয় খেল। ক্ৰিকেট আমাৰ দেশৰ, আমি কি কওঁ, ধৰ্ম বুলি কয় কোনোবাই কয়। শচীন তেণ্ডুলকাৰ ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। গতিকে আমাৰ দেশত ক্ৰিকেটৰ বাহিৰে বেলেগ কোনো বুজি নাপায়। কিন্তু এনেকুৱা নহয় যে অকল ক্ৰিকেটৰ সকলোৰে গুৰুত্ব আছে, বেলেগৰ গুৰুত্ব নাই, তেনেকুৱা একেবাৰে নহয়। বেডমিণ্টনত আমাৰ চাইনা নেহৱাল কওক, PV সিন্ধু কওক, তেওঁলোকে পৃথিৱীত বহুত ডাঙৰ আসনলৈকে গৈছে। টেনিছত লিয়েণ্ডাৰ পেজ, ছানিয়া মিৰ্জা, এইসকল ব্যক্তি খেলুৱৈ বহুত ওপৰলৈকে গৈ প্ৰতিষ্ঠাপিত হৈছে। ক্ৰিকেটৰ কথাটো ক'বই নালাগে, শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, কপিল দেৱ, সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী, বৰ্তমানৰ প্লেয়াৰসকল, বিৰাট কোহলি, এইবিলাকৰ নামটো ক'বই নালাগে, নামটো সকলোৰে মুখে মুখে থাকে না। একেলগে কি কৰিছে, পৃথিৱীত ভাৰতৰ খেল জগতখনক আৰু প্ৰতিষ্ঠাপিত কৰিছে, ভাৰতলৈকে গৌৰৱ কঢ়িয়াই আনিছে। আজি অসমৰ ক্ষেত্ৰত আমি যদি চাওঁ, হিমা দাসে দৌৰি দৌৰি এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিলে। লাভলীনা বৰগোহাঁই ডাঙৰীয়ানীয়ে প্ৰথমবাৰৰ কাৰণে এগৰাকী অসমীয়া হৈ অলিম্পিকত মেডেল আনিবলৈকে সক্ষম হৈছিলে। সোণমণি শইকীয়াই আমাৰ এছিয়ান গেমছৰ পৰা মেডেল আনিবলৈকে সক্ষম হৈছে। মই উপলব্ধি কৰোঁ অকল কিয় হিমা দাস, লাভলীনা বৰগোহাঁই বা সোণমণি শইকীয়া, আৰু তাৰ কাৰণে মই খেলুৱৈসকলক অনুৰোধ জনাম যে আপোনালোকে ভালদৰে খেলক, আপোনালোকেও গৌৰৱ কঢ়িয়াই আনক আৰু আপোনালোকে নিজৰ জীৱনত প্ৰতিষ্ঠা লাভ কৰক। ক্ৰিকেটত বহু বছৰ আমাৰ ল'ৰাই ইণ্ডিয়ান ক্ৰিকেটত স্থান পোৱা নাছিল। শেহতীয়াভাৱে ৰিয়ান পৰাগে ইণ্ডিয়ান ক্ৰিকেট টীমত স্থান পাই অসমলৈকে গৌৰৱ কঢ়িয়াই আনিলে। মই ভাবোঁ কেতিয়াবা শিলচৰৰ পৰাও কোনোবাই গৈ এনেকৈ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত অংশগ্ৰহণ কৰি বা ক্ৰিকেটৰ নেশ্যনেল টীমত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাই শিলচৰলৈকে সন্মান কঢ়িয়াই আনিব আৰু অসমলৈকে সন্মান কঢ়িয়াই আনিব। আজি মই ক'লোঁ যে ক্ৰিকেটে খেলে কি দিয়ে, পাংচুৱেলিটি দিয়ে, খেলে ষ্ট্ৰাকচাৰ, বডিৰ ষ্ট্ৰাকচাৰ ষ্ট্ৰং কৰে, খেলে মানুহজনৰ লাইফটো চিনচিয়াৰ কৰে, খেলে কি কৰে, ল'ৰা মানুহৰ জীৱনলৈকে ফিনান্সিয়েল এষ্টাব্লিছমেণ্টটো আনে। আজিকালি খেলিলে এনেকুৱা নহয়, খেলিলে একো টকা পইচা নাপায়, তেনেকুৱা নহয়। খেলুৱৈসকলে যথেষ্ট টকা পইচা পায় আৰু তাৰ কাৰণে মানুহে কি কৰে, সেই খেলুৱৈসকলে নিজৰ জীৱনত শক্তিশালীভাৱে কি পায়, প্ৰতিষ্ঠা লাভ কৰে। গতিকে খেল অত্যন্ত প্ৰয়োজনীয়। গতিকে আমি সবাইকে অনুৰোধ কৰি খুব ভালো মতো খেলো, খেলি কি করতে লাগে, খেলি পারদর্শী
স্পোর্টস এসোসিয়েশন আছে তেওঁলোকে যথেষ্ট সহায় কৰিছে আমাৰ স্পোর্টস এসোসিয়েশনে সহায় নকৰিলে খেল মহাৰণ আমি খুব ভালদৰে পাতিব নোৱাৰো গতিকে বিএছএৰ প্ৰত্যেকগৰাকী ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ো খেলৰ লগত অলপ জড়িত মই অসম অলিম্পিক এসোসিয়েশনৰ সিনিয়ৰ ভাইস প্ৰেসিডেন্ট টেবুল টেনিস এসোসিয়েশনৰ প্ৰেসিডেন্ট গতিকে খেলৰ লগত আমি জড়িত হৈ থাকো আৰু খেলুৱৈসকলক যদি কিবা সহায় কৰিব পাৰো অত্যন্ত ভাল পাওঁ অত্যন্ত সুখী হওঁ খেলুৱৈসকল খেলৰ লগত নামটোৰ কাৰণে জড়িত হৈ থকা নাই যে মই বিজু হাজৰিকা মোক এটা পদকী লাগে তাৰ কাৰণে মই অলিম্পিকত আছো মোক এটা পদকী লাগে সেইকাৰণে টিপিত আছো তেনেকুৱা নহয় প্ৰেক্টিকেলি যদি কেতিয়াবা খেলুৱৈক সহায় কৰিব লাগে তাৰ কাৰণে সদায় চেষ্টা কৰোঁ কেতিয়াবা যদি আমাৰ এই শিলচৰৰ কোনোবা খেলুৱৈক সৰু কিবা এটা সহায় কৰিব পাৰোঁ তেতিয়া অত্যন্ত মই সুখী হ'ম অলপ দিনৰ আগতে শিলচৰৰ এজন ল'ৰাক পাইছিলোঁ তেখেতৰ এটা হাত নাছিলে তেওঁ টেবুল টেনিছ খেলে বিপ্লৱদীপ দেৱ এটা হাত নাই কিন্তু কি ভাল পাৰদৰ্শিতা গতিকে তেনেকুৱা খেলুৱৈ আৰু ওলাওক আৰু এনেকুৱা খেলুৱৈ যদি কিবা সহায় কৰিব পাৰোঁ কেতিয়াবা যদি অলপ কিবা সহায় কৰিব পাৰোঁ অত্যন্ত সুখী হ'ম বুলি আপোনালোকক মই জনাইছোঁ বা জনাবলৈ পাই সুখী হৈছোঁ আজি আচলতে মই এই খেল মহাৰণলৈ প্ৰগ্ৰেমলৈকে অহা নাছিলোঁ এইবাৰৰ দুদিনীয়া মোৰ যিটো বৰাক ভিজিট আছিলে এইটো সম্পূৰ্ণ মোৰ ৰাজনৈতিক আছিলে মোৰ আমাৰ দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দলৰ কামৰ কাৰণে মোক ইয়ালৈকে পঠাইছিলে তাৰ পাছতো দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে আপুনি একবাৰ যদি খেল মহাৰণৰ কাৰ্যসূচীলৈকে আহে অত্যন্ত ভাল পাম তেখেতে ভাল পোৱাতকৈ মই বেছি ভাল পালোঁ আপোনালোকক লগ পাই বেছি ভাল পালোঁ আৰু খেলৰ লগত জড়িত হ'বলৈ পাই আৰু অত্যন্ত সুখী হ'লোঁ আকৌ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা অভিনৱ উদ্ভাৱন লাখ লাখ খেলুৱৈ কি কৰিছে খেলত অংশগ্ৰহণ কৰিছে আমাৰ ইয়াতে 2 লাখ খেলুৱৈ ৰেজিষ্টাৰ কৰিছিলে প্ৰায় 60% কি কৰিছে পাৰ্টিচিপেট কৰিছে মানে 1,20,000 ল'ৰা ছোৱালীয়ে আমাৰ কাছাৰ ডিষ্ট্ৰিক্টত এই খেল মহাৰণত অংশগ্ৰহণ কৰিছে এইটো এটা বড় কথা 1,20,000 ছেলে মেয়ে আমার এই খেল মহারণে যোগদান করছে এটা সরু কথা না একটা বড় কার জন্য এই কথাটা হয়েছে আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙরী মহাশয়ের জন্য এই কাজটা হয়েছে আমি ওনাকে ধন্যবাদ দিয়েছি সবাইকে ধন্যবাদ দিয়েছে ডিসি মহাশয়কে ধন্যবাদ দিয়েছে স্পোর্টস ডিপার্টমেন্টের আমাদের বিষয়া সবাইকে ধন্যবাদ দিয়েছে আর এখানে উপস্থিত সবাইকে ধন্যবাদ দিয়ে আমার ভাষণ সমাপ্ত করেছে